Hello students, welcome to the session. Today we will discuss another 5 questions from our mock test series on Indian polity. So here is the first question. Which of the following pairs are correctly matched regarding the sources of Indian constitutional features? Etia Indian constitutional features মানে আমাৰ Indian constitution খন যেতিয়া বনাই আছিল যেতিয়া আপোনাৰ লিখি আছিল ড্ৰাফট কৰি আছিল তেতিয়া বিভিন্ন সোর্সেস বিভিন্ন দেশৰ কনস্টিটিউশন বিলাক ৰেফাৰ কৰিছিল তাৰ পৰা বিভিন্ন ধৰণৰ প্ৰভিজন বিলাক লৈছিল আৰু বিশেষকৈ আমি ক'ব পাৰো যে আমাৰ যি গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 আছিল তাৰ পৰা লৈছিল ইউকে যি কনস্টিটিউশন তাৰ পৰা লৈছিল ইউএসএ কনস্টিটিউশন জাপানৰ কনস্টিটিউশন অস্ট্ৰেলিয়াৰ কনস্টিটিউশন কানাডাৰ কনস্টিটিউশন আয়াৰলেণ্ডৰ কনস্টিটিউশন ফ্ৰান্স ইউএসএসআৰ ঠিক আছে সাউথ আফ্ৰিকা এইবিলাকৰ পৰা কি লৈছিলে বিভিন্ন ধৰণৰ প্ৰভিজন বিলাক লৈছিলে আৰু সেই প্ৰভিজন বিলাক আপোনালোকে মনত ৰখাটো উচিত জনাটো উচিত কাৰণ তাৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহাৰ চান্স থাকে সেইখিনি ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে এতিয়া ইয়াত কি দিছে কি দিছে যে এটা আছে ওয়েমাৰ কনস্টিটিউশন অফ জাৰ্মানী অস্ট্ৰেলিয়ান কনস্টিটিউশন সাউথ আফ্ৰিকান কনস্টিটিউশন ইউএসএ কনস্টিটিউশন কি দিছে আমাক ইয়াত চাব দিছে যে মেচ কোন কিটা কৰিছে ঠিক আছে এটা মেচ কৰা কিটা যদি চাব যাও ফাৰ্স্ট অপচন টু জাৰ্মানী কনস্টিটিউশন লগত কি দিয়া আছে joint sitting of both the houses of parliament. Okay, is it correct? No, it's not correct. Why? Because joint sitting of parliament to corporal is janane ekhon Australia pura Australia pura loise thik ase Australia pura loise aru Germany pura ki loise amar je article 358 aru 359 asile emergency provision ei article motodi ki asile যে কিছুমান ফান্ডামেন্টাল রাইটস কি কৰিব পাৰে সাসপেন্ড কৰিব পাৰে ইমার্জেন্সি টাইমত আৰু তাৰ ক্ষেত্ৰত সেই যে ৰাইট ফান্ডামেন্টাল ৰাইটস কো সাসপেন্ড কৰিব পাৰি তাৰ প্ৰভিজনটো কৰপৰা লৈছিলে জাৰ্মানী পৰা লৈছিলে সো এই ষ্টেট মানে এই মেচ নহয় এটো মেচ নহয় ফাৰ্স্ট এটো দিয়া আছে এটো মেচ নহয় নেক্সট আছে অস্ট্রেলিয়ান কনস্টিটিউশনৰ পৰা কি লোৱা গৈছে বুলি কৈছে কনকারেন্ট লিষ্ট এটো একচুয়ালি শুদ্ধ অস্ট্রেলিয়াৰ পৰা কনকারেন্ট লিষ্ট লৈছে তাৰপিছত জয়েন্ট সিটিং অফ বোথ দা হাউসেস অফ লৈছে আৰু ট্ৰেড এণ্ড কমাৰ্চৰ যেটো প্ৰভিজন আছে সেইখিনি লৈছে সো 2 নম্বৰটো শুদ্ধ 3 নম্বৰটো আছে সাউথ আফ্ৰিকান কনস্টিটিউশন সাউথ আফ্ৰিকাৰ কনস্টিটিউশনৰ পৰা কি লোৱা গৈছে বুলি কৈছে ইলেকশন অফ মেম্বাৰ অফ ৰাজ্যসভা যা আমাৰ মেম্বাৰ অফ ৰাজ্যসভা মেম্বাৰ বিলাক ডাইৰেক্ট ইলেকশন হয় নে নহয় ইনডাইৰেক্ট ইলেকশন হয় কোনে কৰে আমাৰ যিবিলাক লেজিসলেটিভ এসেম্বলি বা লেজিসলেটিভ কাউন্সিল আছে তেওঁলোকৰ যি মেম্বাৰ বিলাক থাকে ন তেওঁলোকে কি কৰে ৰাজ্যসভাৰ মেম্বাৰ বিলাকৰ ইলেকশন কৰে মানে সো এই ৰাজ্যসভাৰ মেম্বাৰ বিলাক যে আপোনাৰ ইলেকশন কৰা মেম্বাৰ বিলাকৰ যেটো প্ৰসিডিউৰ হেতু কৰপৰা লৈছে সাউথ আফ্ৰিকা কনস্টিটিউশনৰ পৰা লৈছে আৰু ইয়াৰ লগতে সাউথ আফ্ৰিকা কনস্টিটিউশনৰ পৰা এমেন্ডমেন্ট প্ৰসিডিউৰটো লৈছে ঠিক আছে আমাৰ যে আৰ্টিকেল 368 ৰ আন্ডাৰত এমেন্ডমেন্ট প্ৰসিডিউৰ আছে সেই এমেন্ডমেন্ট প্ৰসিডিউৰটো লৈছে সো এটো শুদ্ধ থাৰ্ড আছে ইউএসএ কনস্টিটিউশনৰ পৰা কি লোৱা বুলি কৈছে ৰিপাব্লিক ইজ দা আইডিয়ালছ অফ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি ইউএসএ পৰা লৈছে নো ইউএসএ পৰা নাই লোৱা ক'ৰ পৰা লৈছে আমাৰ যি ফ্ৰেঞ্চ ৰিভলিউচন আছিল 1789 ৰ পৰা 1799 লৈ যি ফ্ৰেঞ্চ ৰিভলিউচন আছিল এই ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এই কনসেপ্ট কিটা লৈছিলে ইউএসএ ৰ পৰা নহয় ইউএসএ ৰ পৰা কি লৈছে ইউএসএ ৰ পৰা আপুনি ক'ব পাৰে যে জুডিশিয়াল ৰিভিউ লৈছে দ্য বিল অফ ৰাইটস মানে ফান্ডামেন্টাল ৰাইটস লৈছে বা আমাৰ যি প্ৰেসিডেন্টৰ ইমপিচমেন্ট প্ৰসেসটো বা আমাৰ জাজ বিলাকক ৰিমুভ কৰা যেটো প্ৰসেস সেই প্ৰসেসটো কৰপৰা লৈছে ইউএসএ ৰ পৰা লৈছে তেনেকে আমি ক'ব পাৰো ঠিক আছে তো ইয়াৰ উপৰি বাকি বিলাক যদি চাও যে আয়াৰলেণ্ডৰ কনস্টিটিউশনৰ পৰা কি লৈছিলে ডিপিএছপি লৈছিলে বা প্ৰেসিডেন্ট কেনেকে ইলেক্ট কৰে হেতু লৈছিলে প্ৰসিডিউৰ এস্টাবলিশ বাই ল এটো আমাৰ কৰপৰা লৈছিলে জাপানৰ পৰা লৈছিলে ঠিক আছে কানাডাৰ পৰা কি লৈছিল গভৰ্ণৰ বিলাকক যে এপইন্ট কৰা হয় ইলেক্ট কৰা নহয় হেতু লৈছিলে বা আমাৰ ফেডাৰেল যেটো ষ্ট্ৰাকচাৰ হেতু মডেলটো কি কানাডিয়ান মডেল হয় তাৰপিছত আমাৰ যি আমাৰ আপোনাৰ ব্ৰিটেইনৰ কনস্টিটিউশন তাৰ পৰাও কিছুমান লৈছে প্ৰসিডিউৰ এস্টাবলিশ বাই ল লৈছে বা ল বনোৱা ল মেকিং প্ৰসিডিউৰ লৈছে বা সিঙ্গল সিটিজেনশিপ লৈছে ঠিক আছে পাৰ্লিয়ামেন্টাৰী সিস্টেম অফ গভৰ্নমেন্ট লৈছে বা আমাৰ যি আৰ্টিকেল মানে আমাৰ যি গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 আছে তাৰ পৰাও কি কৈছে আমাৰ কনস্টিটিউশনৰ যেটো স্কেলেটন স্কেলেটনটো লোৱা গৈছে যেনে ফেডাৰেল ষ্ট্ৰাকচাৰৰ পৰা আদি কৰি গুটেখিনি বস্তু তাৰ পৰা লোৱা গৈছে সো ইয়াত আমি কি গম পালো যে আমাৰ অনলি 2 আৰু 3 টো কাৰেক্ট সো এনসাৰ B2 কাৰেক্ট ঠিক আছে এনসাৰ B2 কাৰেক্ট হয় সো আপোনালোকে কি কৰিব এই গুটে কনস্টিটিউশন খনিৰ সোৰ্স খিনি আপোনালোকৰ বুকত আছে নহয় ঠিক আছে নহলে আপোনালোকে গুগল কৰি হলেও কি কৰিব এই সোৰ্স খিনি চাই লব মই যিখিনি কলো সেইখিনিটো মোৰ থাকিবই ঠিক আছে এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে প্ৰিলিমছ অফ সাধাৰণতে খুদে এতিয়া next question consider the following pairs of committees of the constituent assembly and their chairman মানে কি হৈছিলে যেতিয়া আমাৰ constituent assembly গঠন কৰা গৈছিল কেতিয়া 9 ডিসেম্বৰ 1946 ত constituent assembly গঠন কৰা গৈছিল constituent assembly initially 389 টা মানে কি আছে মেম্বাৰৰ কাৰণে জায়গা আছিল
কিন্তু সবে পাৰ্টিসিপেট নকৰাৰ কাৰণে 299 ৰ ওচৰা-ওচৰি মেম্বাৰ আছিল তাৰ উপৰি কমি বহুতখিনি কমি গৈছিলে কাৰণ কি আপোনাৰ ধৰি লওক আমাৰ ইণ্ডিয়া আৰু পাকিস্তান যেতিয়া সেপাৰেট হৈছিলে সেপাৰেট হোৱাৰ কাৰণে কিছুমান মেম্বাৰ কি আছিল পাকিস্তানৰ ফালে গুচি গৈছিলে আৰু তেনেস্থলত কি হৈছিলে যেহেতু এটো এটা ডাঙৰ বহুত মানুহৰ এটা মানে সমূহ আছিল বুলি ক'ব পাৰি এটা কালেকচন আছিল সো ইয়াত কি আছিল তেওঁলোকে কাম কৰিব সুবিধাৰ কাৰণে কিছুমান কমিটি বনাই লৈছিলে এই কমিটি বিলাকৰ কিছুমান মেজৰ কমিটি আছে কিছুমান মাইনৰ কমিটি আছে মাইনৰ কমিটি বিলাক ইম্পৰ্টেন্ট নহয় মেজৰ কমিটি বিলাক অলপমান চাই লোৱাটো ভাল হয় ঠিক আছে ইয়াত কেইখনমান কমিটি দিয়া আছে আৰু সেই কমিটিৰ চেয়াৰম্যান বিলাকৰ কথা কোৱা গৈছে যেনেকৈ আমাৰ ড্ৰাফটিং কমিটি এখন আছিল তাৰ চেয়াৰম্যান বি.আৰ. আম্বেদকাৰ ঠিক আছে এনেকুৱা ধৰণৰ কমিটিবোৰ ইম্পৰ্টেন্ট হৈ যায় ইয়াত কি আছে ইউনিয়ন কনস্টিটিউশন কমিটিৰ চেয়াৰম্যান কোন বুলি কৈছে জৱাহৰলাল নেহৰু ইজ ইট কাৰেক্ট এটো একচুয়ালি কাৰেক্ট নেক্সট আছে ইউনিয়ন পাৱাৰ্স কমিটি কোন আছে সৰ্দাৰ পটেল আছে সৰ্দাৰ পটেল একচুয়ালি নহয় কোন হয় জে.এল. নেহৰু ঠিক আছে জে.এল. নেহৰুৱে হয় সো এটো আপোনাৰ ভুল নেক্সট আছে স্টিয়াৰিং কমিটিত কোন আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটা চাও স্টিয়াৰিং কমিটি পৰা মনত ৰাখিব যে ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল আমাৰ প্ৰেসিডেন্ট আছিল আৰু প্ৰেসিডেন্ট হোৱাৰ কাৰণে গাড়ীখনৰ স্টিয়াৰিং দাৰ কাৰ হাতত থাকিব তেওঁৰ হাতত থাকিব সো ইয়াৰ পৰা মনত ৰাখিব পাৰি যে স্টিয়াৰিং কমিটি কাৰেক্ট আছে স্টেটছ কমিটি কোন আছে জিবি পন্ত গোবিন্দ বল্লভ পন্ত আছে কিন্তু এটো ৰং কি আছিল ইয়াটো জে.এল. নেহৰু আছিল সো আমি গম পালো তিনটা কমিটিত কোন আছিল নেহৰু আছিল এটা কমিটিত মানে আপোনাৰ ৰাজেন্দ্ৰ প্ৰসাদ সো এটো কি আছে wrong আমাৰ কারেক্ট কি 1 and 3 is correct ঠিক আছে 1 and 3 are correct clear সো ইয়াৰ লগতে আৰু এটা বস্তু চাবা যে 1946 ত আপোনাৰ যি কনস্টিটিউশন এসেম্বলি হৈছিল সেইখনে 1950 26 জানুৱাৰীলৈকে কনস্টিটিউশন এসেম্বলি হিচাপে কাম কৰিছিল আৰু 26 জানুৱাৰী 1950 পৰা এখনে পাৰ্লিয়ামেন্ট হিচাপে কাম কৰিছিল প্ৰভিজনাল গভৰ্ণমেন্ট হিচাপে আৰু সেই গভৰ্ণমেন্টৰ ফাৰ্ষ্ট যি আপোনাৰ মিনিষ্টাৰ বিলাক আছিল পোৰ্টফোলিও বিলাক ডিভাইড কৰা গৈছিল সেই বস্তুখিনি চাই লব আৰু সেকেন্ড 1951 52 যি আমাৰ ফাৰ্ষ্ট জেনেৰেল ইলেকশন আছিল জেনেৰেল ইলেকশনৰ পিছত যেতিয়া আমাৰ যিখিনি পোৰ্টফোলিও আছিল কোন কি মিনিষ্টাৰ আছিল সেইটো বস্তু চাই লব কাৰণ এইখিনি পৰা আপোনাৰ কোৱেশ্চন আহে ঠিক আছে কোৱেশ্চন আহে আৰু সেই দুটা বস্তু আপোনালোকৰ ফিলিংছৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় সো ইয়াত এনসাৰ কি হ'ব 1 and 3 ওকে আপোনালোকে এই গুটেই যিখিনি লিষ্টখিনি আছে লিষ্টখিনি এবাৰ নিজে চাই লব সেইখিনি ইম্পৰ্টেন্ট হয় পৰীক্ষা কাৰণে ঠিক আছে মই জাস্ট ইয়াত কোৱেশ্চন খিনি ডিসকাস কৰিছো কাৰণ আমি ইয়াত ক্লাস কৰা নাই গুটেই লিষ্টখিনি দি দিয়াৰ ইয়াত কোনো মানে মিনিং নাথাকে ঠিক আছে সো ইয়াত নেক্সট কোৱেশ্চনটো হৈছে যে আমাৰ মানে যেটো প্ৰিএম্বল আছিল প্ৰিএম্বলটো এমেন্ড কেতিয়া কৰা গৈছিল 1976 ত 42nd এমেন্ডমেন্টত পৰি এবাৰেই আপোনাৰ কি কৰা গৈছিল ইয়াত এমেন্ড কৰা গৈছিল এতিয়ালৈকে এবাৰে অনলি এবাৰ কি কৰা গৈছে প্ৰিএম্বলটো এমেন্ড কৰা গৈছে আৰু প্ৰিএম্বলটো এমেন্ড কৰাৰ পিছত কি কৰা গৈছিল তিনটা শব্দ ইনক্লুড কৰা গৈছিল এতিয়া খুচতে তলত দিয়া কোনকিটা শব্দ সোমোৱা গৈছিল এটা চাও আমি যদি চাও যে প্ৰিএম্বলত কি কৰা হৈছে প্ৰিএম্বলত আমাৰ ইণ্ডিয়াৰ নেচাৰটো কোৱা গৈছে যে ইণ্ডিয়াৰ নেচাৰটো কি আমি যদি চাব যাও তেতিয়া আছে সোভাৰেইন সোশ্যালিস্ট সেকুলার ডেমোক্রেটিক রিপাবলিক sovereign socialist secular democratic republic এটো আছে আমাৰ বৰ্তমান 2025 ত বৰ্তমান আমাৰ ইণ্ডিয়াখনৰ নেচাৰ কেনেকুৱা বুলি কলে আমি কেনে ক'ব লাগিব কিন্তু 1950 ত ইণ্ডিয়াৰ নেচাৰ কেনেকুৱা আছিল তেতিয়া ইণ্ডিয়া sovereign আছিল secular socialist তাত লিখা আছিল democratic আছিল আৰু ৰিপাব্লিক আছিল ঠিক আছে সো sovereign social democratic and republic ঠিক আছে 1950 কিন্তু বৰ্তমান কি কৰা আছে ইয়াত socialist আৰু secular টো ইনক্লুড কৰা আছে আৰু এটা ওয়ার্ড এই আপোনাৰ 1976 ৰ ইনক্লুড কৰিছিল সেইটো আছে integrity ঠিক আছে unity and integrity বুলি কয় যে integrity সো ইয়াক উত্তৰ আছে বি socialist secular and integrity এই তিনটা ওয়ার্ড ইনক্লুড কৰা গৈছিল ঠিক আছে ক্লিয়াৰ স্টেটমেন্টত এবলা কোৱেশ্চন আহে স্টেটমেন্টৰ কাৰণে চাই লব socialist secular and integrity একদম ইজি কোৱেশ্চন হয় এবলা কোৱেশ্চন আৰু আপোনালোকে নোৱাৰা কোনো প্ৰশ্ন নাথাকে ঠিক আছে নেক্সট কোৱেশ্চন consider the following statements regarding the preamble of the constitution কি হচ্ছে that the preamble is a source of power to the legislature see preamble is neither a source of power to the legislature nor it prohibits the legislature from exercising its power okay মানে preamble কি নকৰে preamble
মানে আমাৰ যি লেজিসলেচাৰ আছে পাৰ্লিয়ামেন্টে হওক বা ষ্টেট লেজিসলেচাৰ হওক তেওঁলোকক মানে কি ল বনাবৰ কাৰণে কোনো ধৰণৰ পাৱাৰ প্ৰভাইডো নকৰে বা তেওঁলোকক ল নবনাবৰ কাৰণে কোনো বাধাও নিদিয়ে ঠিক আছে কোনেও মানে ক'ব নোৱাৰে যে প্ৰিএম্বলত এটো মেনশন কৰা আছে কাৰণে আমি তাত ল বনাব পাৰো তেনেকুৱাকে কোনেও ক'ব নোৱাৰে ঠিক আছে সো ইয়াত যিহেতু কৈছে যে সোর্স অফ পাৱাৰ বুলি কৈছে সো দিস স্টেটমেন্ট ইজ ৰং ঠিক আছে নেক্সট আছে the preamble embodies the basic philosophy and values of the constitution ঠিক আছে ইয়াত মানে কৈছে যে প্ৰিএম্বলত কি আছে প্ৰিএম্বলত আমাৰ যি কনস্টিটিউশনৰ বেসিক ফিলসফি দৰ্শন আছে সেই ফিলসফিটো কি আছে ইয়াত লিখা আছে ইয়াত মেনশন কৰা আছে yes আমাৰ যি ফিলসফি মানে জাস্টিসৰ কথা কও সোশ্যাল জাস্টিস ইকোনমিক জাস্টিস পলিটিক্যাল জাস্টিস ইকুয়ালিটি কথা কও পাৰো লিবাৰ্টি কথা কও পাৰো ফ্ৰেটাৰ্নিটি কথা কও পাৰো হয় না তাৰপিছত আপোনাৰ কি আছে ইন্ডিভিজুৱেলৰ মানে ইন্ডিভিজুৱেলৰ ইন্টিগ্ৰিটি ইউনিয়ন এন্ড ইন্টিগ্ৰিটি কথা কও পাৰো ঠিক আছে বা আপোনাৰ লিবাৰ্টি কথা কও পাৰো ক্লিয়াৰ সো ইয়াত কি আছে এই স্টেটমেন্টটো শুদ্ধ ঠিক আছে নেক্সট আছে the preamble was enacted by the Constituent Assembly after the rest of the Constitution was already enacted yes মানে কি আছিল 26 November 1949 সো কনস্টিটিউশনৰ বাকি পাৰ্টবোৰ এমেন্ড কৰাৰ পিছত কি কৰা গৈছিল এমেন্ড কৰা নহয় এনেক্ট কৰাৰ পিছত যেটা মানে একসেপ্ট কৰাৰ পিছত প্ৰিএম্বলটো একসেপ্ট কৰা গৈছিল লাষ্টত কিহৰ কাৰণে যাতে প্ৰিএম্বলটোত এটো মানে এসুৰেন্স লৈছিল যে বাকি কনস্টিটিউশন যিবিলাক প্ৰভিজন আছে আৰ্টিকেল আছে যিবিলাক পাৰ্ট আছে সেই পাৰ্ট বিলাকে যাতে কি কৰিছে প্ৰিএম্বলটো ফলো কৰিছে ঠিক আছে প্ৰিএম্বলত লিখা মতেদি এইবিলাক হৈছে ঠিক আছে সো এটো হৈছে শুদ্ধ সো আমাৰ কি হৈছে 2 and 3 are correct so option B is correct clear হবনে হৈছে তো এটো কি হয় পাৱাৰ সোর্স অফ পাৱাৰ নহয় এটো মনত ৰাখিবা আৰু প্ৰিএম্বল এমেন্ড কৰিব পাৰি নে নোৱাৰিব কওকচোন এটো এটা কোৱেশ্চন আহি থাকে প্ৰিএম্বল এমেন্ড কৰিব পাৰি নে নাই একচুয়ালি প্ৰিএম্বল এমেন্ড কৰিব পাৰি ঠিক আছে প্ৰিএম্বল এমেন্ড কৰিব পাৰি হল preamble is a part of the constitution that's why preamble can be amended okay now last question consider the following statements regarding the instrument of direct democracy so democracy বুলি কোৱা লগে democracy দুটা টাইপৰ থাকে এটা আছে direct democracy আনটা আছে indirect democracy আমাৰ ইন্ডিয়াত indirect democracy আছে আৰু আমাৰ ইন্ডিয়াত representative democracy আছে representative democracy মানে কি হয় আমি এজন পাৰ্সনক ৰিপ্ৰেজেন্ট কৰি আমাক মানে ইলেক্ট কৰি আমাক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে হয় পাৰ্লিয়ামেন্ট বা ষ্টেট লেজিসলেচাৰলে পঠিয়াই দিয়ে ঠিক আছে তাকে কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ ডেমোক্ৰেসিক ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি বুলি কোৱা হয় কিন্তু ওয়াৰ্ল্ডত এতিয়াও কিছুমান কান্ট্ৰি আছে যেনেকা সুইজাৰলেণ্ডৰ নিচিনা কিছুমান কান্ট্ৰি আছে য'ত ডাইৰেক্ট ডেমোক্ৰেসি পোৱা যায় আৰু ডাইৰেক্ট ডেমোক্ৰেসিৰ ক্ষেত্ৰত না চাৰিটা মেইন ইনস্ট্ৰুমেন্ট আছে সেই ইনস্ট্ৰুমেন্ট কিটাৰ বিষয়ে ইয়াত লিখা আছে এটা আছে ৰেফাৰেন্ডাম ওকে ৰেফাৰেন্ডামটো কি হয় সাধাৰণতে মানে আমাৰ যে পাব্লিকৰ মাজত ভোটিং হয় পাব্লিকৰ মাজত ভোটিং হয় পাব্লিকে কি কৰিব হয় সাপোৰ্ট কৰিব পাৰে নহয় অপোজ কৰিব পাৰে তাৰ ওপৰত ডিপেন্ড কৰি পেলাই কি কৰা যায় ডিসিশনটো লোৱা যায় যেনেকৈ আমি এক্সাম্পল দিব পাৰো যে 2016 ত ব্ৰেক্সিট হৈছিল ব্ৰেক্সিট ঠিক আছে ব্ৰিটেইনে ইউৰোপিয়ান ইউনিয়নৰ পৰা উলিয়া আহাটো কি বুলি কয় ব্ৰেক্সিট বুলি কয় 2016 হৈছিল আৰু ব্ৰেক্সিটত কি হৈছিল ৰেফাৰেন্ডাম হৈছিল ঠিক আছে ৰেফাৰেন্ডাম হতে ব্ৰিটেইনৰ মানুহখিনিৰ 51% কি সাপোৰ্ট কৰিছিল যাতে ব্ৰিটেইনে ইউৰোপিয়ান ইউনিয়নৰ পৰা উলিয়া আহক আৰু 48% সাপোর্ট কৰিছিল যাতে থাকিব লাগে কিন্তু যেহেতু মানে উলাই আহাৰ পার্সেন্টেজটো বেছি হেতু কাৰণে কি কইলে ব্ৰিটেইনে ইউৰোপিয়ান ইউনিয়নৰ পৰা উলাই আহিলে ঠিক আছে এটো হৈছে ৰেফাৰেন্ডাম সো স্টেটমেন্টটো শুদ্ধ নেক্সট আছে ইনিশিয়েটিভে কি কৰা হয় জানেনে ইনিশিয়েটিভৰ ঠাইত মানে ইনিশিয়েটিভৰ জৰিয়তে পাব্লিকে নিজে এখন বিল প্ৰপোজ কৰিব পাৰে ধৰি লওক পাব্লিকে কৈ আছে যে এনেকুৱা এখন বিল আনিব লাগে লেজিসলেচাৰ বা যি তাৰ আপোনাৰ পাৰ্লিয়ামেন্ট আছে তেওঁলোকৰ যদি মেম্বাৰ বিলাকে কোনো কাম খাৰ দিয়া নাই তেনেস্থলত কি কৰিব পাৰে পাব্লিকে নিজে এখন আনিব পাৰে যেনেকৈ আমাৰ ইয়াতো 2011 ত যি মানে কৰাপচনৰ এগেইনষ্ট আন্না হাজাৰে নেতৃত্বত যি আপোনাৰ মানে মুভমেন্ট হৈছিল সেই মুভমেন্টটো তেওঁলোকে জন লোকপাল বিল লৈ আনিছিল ড্ৰাফট কৰি পেলাই ঠিক আছে সো এটো আছে ইনিশিয়েটিভ সো এই স্টেটমেন্টটো শুদ্ধ নেক্সট আছে ৰিকল সাধাৰণতে আমাৰ ইয়াত কি হয় এজন পাৰসন কি হয় এজন পাৰসন মানে ইলেক্ট হৈ পেলাই তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেন্টে হওক বা মেম্বাৰ অফ লেজিসলেচাৰে হওক ইলেক্ট হোৱাৰ পিছত কি হ'ব জানেনে তেওঁ সাধাৰণতে 5 বছৰলৈকে অতৰাব নোৱাৰি ঠিক আছে কিছুমান তেওঁ যদি তেওঁ মেম্বাৰ হৈ নাথাকে তেতিয়া হলে তেওঁ অতৰাব পাৰে কিন্তু তেওঁ সহজে অতৰাব তাৰ পৰা নোৱাৰি ঠিক আছে ইলেকশন ডিসপিউটৰ কথাটো বেলেগ হয় কিন্তু তেওঁ অতৰাব নোৱাৰি 5 ইয়াৰ্ছলৈকে কিন্তু
মানে তাত কি হয় যিবিলাক ডাইৰেক্ট ডেমক্ৰেসি তাত তেওঁলোকে ৰিকলৰ জৰিয়তে যদিহে কোনোবা এজন মেম্বাৰ যাক তেওঁলোকে ইলেক্ট কৰিছে তেওঁ যদি ভালকে কাম নকৰে তেতিয়ালে কি কৰিব পাৰি তেওঁ যেটো টার্ম আছে সেই টার্মটো কমপ্লিট হোৱা আগতে তেওঁ অটৰাই দিব পাৰি স্টেটমেন্টটো শুদ্ধ নেক্সট আছে প্লেবিসাইড ওকে প্লেবিসাইডত কি কৰা হয় ইয়াত লিখা আছে যে প্লেবিসাইড ইজ এ মেথড ইউজড টু অবটেইন দা অপিনিয়ন অফ দা people of on any issue public importance okay public importance of jikunu issue khetrat publicor opinion lobo kane plebiscite dua da eta example kob 1947 ত যেতি আমাৰ ইন্ডিয়া ইন্ডিপেন্ডেন্ট হৈছিলে হেতু সময়ত আমাৰ অসমৰ এখন ডিস্ট্ৰিক্ট সিলেট ডিস্ট্ৰিক্ট কোড গুছি গল বাংলাদেশত গুছি আৰু তেতিয়া কি আছে জান তাত প্লেবিসাইট আছিল প্লেবিসাইটৰ জৰিয়তে সিলেটখন বাংলাদেশত গুছি গৈছিল ঠিক আছে বাকি অংশ অসম হিচাপে ইন্ডিয়াৰ লগত থাকি গৈছিল আৰু সেই সিলেট ডিস্ট্ৰিক্টখন বাংলাদেশত গৈছিল সেইখন আছে প্লেবিসাইট তো প্লেবিসাইট বিলা সাধাৰণতে টেৰিটৰিয়েল ডিসপিউটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনেকৈ 1948 ৰ পিছত এটা কথা কৈ থকা গৈছে যে আমাৰ জম্মু কাশ্মীৰ প্লেবিসাইট আনাৰ কথা কৈ আছে প্লেবিসাইট আনিব লাগে মানে জম্মু কাশ্মীৰ মানুহখিনি নিজে ডিসিজন ল'ব লাগে যে তেওঁলোকে পাকিস্তানৰ লগত থাকিব বিচাৰে নে ইন্ডিয়াৰ লগত থাকিব বিচাৰে কিন্তু বিভিন্ন কাৰণত হেতু আনা হোৱা নাই ঠিক আছে প্লেবিসাইটৰ কথা কৈ আছে এটো হৈছে প্লেবিসাইট সো ইয়াত গুটেকিটা স্টেটমেন্টে শুদ্ধ ইয়াৰ আনসাৰটো হৈছে অল অফ দা এবভ ক্লিয়াৰ all of the above এইকিটা হৈছে ডাইৰেক্ট ডেমক্ৰেসিৰ ইনস্ট্ৰুমেন্ট ঠিক আছে ডাইৰেক্ট ডেমক্ৰেসি ইনস্ট্ৰুমেন্ট হয় সো ইমান কিটা আজি আমি ডিসকাস কৰিলো নেক্সট আমি আকৌ 5টা তেনেকৈ ডিসকাস কৰিম সৰুকে কমকে ডিসকাস কৰিম কিন্তু ভালকে ডিসকাস কৰিম যাতে আপোনালোকৰ একেবাৰতে ক্লিয়াৰ হৈ যায় কনসেপ্টটো ঠিক আছে তো থ্যাংক ইউ